Hello everyone, again welcome back to my channel. So today we are going to discuss a very important topic, that is why do we need constitution? Amak সংবিধান কি কারণে লাগে? এনেকুৱা কি কারণ আছে যাৰ কাৰণে আমাৰ সংবিধানৰ প্ৰয়োজন হয়। But before going to discuss all these points, that why do we need constitution, you just sit and imagine a country without constitution. তোমালোকে জাস্ট বহা আৰু কল্পনা কৰা এখন দেশ যিখন দেশত কোনো সংবিধান নাই। কেনেকুৱা হ'ব পাৰে এখন দেশ? সেই কল্পনাটো যদি আমি ভালকৈ কৰি ল'ব পাৰোঁ, তেতিয়া আমি আচলতে এই প্ৰশ্নটোৰ উত্তৰ পাই যাম। A country without constitution is like a body without brain. Our body is operated by our brain. আমাৰ যিটো শৰীৰ আছে সেইটো পৰিচালনা কৰি থাকে আমাৰ মগজুটোৱে, আমাৰ ব্ৰেইনে। ঠিক আছে, এতিয়া আমাৰ হাতখনে কি কৰিব লাগিব, ভৰিটোৱে কি কৰিব লাগিব, বা মই যে এতিয়া এই ভিডিঅ'টোত কথা কৈ আছোঁ, তোমালোকে মোৰ কথাবোৰ শুনি আছা, এই গোটেই বস্তুবোৰ কোনে অপাৰেট কৰি আছে? ব্ৰেইনটোৱে অপাৰেট কৰি আছে। চ' ছাপ'জ your every body parts is work properly and is healthy and functional, but your brain is not functional, then what happens? তোমাৰ শৰীৰৰ প্ৰতিটো অংগ প্ৰত্যংগই ভালদৰে কাম কৰি আছে, সুস্থ হৈ আছে, সব ঠিকে আছে, কিন্তু তোমাৰ ব্ৰেইনটোৱে, তোমাৰ মগজুটোৱে কাম কৰা নাই, তেতিয়া কি হ'ব? তেতিয়াহ'লে তোমাৰ শৰীৰটো অকামিলাই হৈ পৰিব। কি কাৰণে? যিহেতু ব্ৰেইনৰ পৰা ডিৰেকশ্যনটোৱে অহা নাই। গতিকে তোমাৰ হাতখনে কি কৰিব লাগে, তোমাৰ ভৰিটোৱে কি কৰিব লাগে, তোমাৰ মুখখনে কি কৰিব লাগে, কেনেকৈ খাব লাগে, সেইবোৰ তুমি কৰিব নাজানিবা। তুমি জীয়াই থাকিবা, ঠিকে থাকিবা, কিন্তু কাম একো কৰিব নোৱাৰিবা, কাৰণ কেলৈ? ব্ৰেইনটো অকামিলা হৈ আছে। চ' কনষ্টিটিউশ্যন ইজ লাইক that we can say this word even about the constitution. আমি সংবিধান সম্পৰ্কতো একেখিনি কথাই ক'ব পাৰোঁ। চ' কনষ্টিটিউশ্যন ইজ লাইক দ্য ব্ৰেইন অফ দ্য কাণ্ট্ৰি। সংবিধানখন হৈছে দেশখনৰ মগজুৰ নিচিনা, গতিকে সংবিধানখন আমাক লাগিবই। এতিয়া কি কাৰণত আমাক সংবিধান লাগে সেই পইণ্টখিনি এতিয়া ডিছকাছ কৰা হয়। চ' নাও উই আৰ গোইং টু ডিছকাছ অল দ'জ পইণ্টছ হুইচ ক্লিয়াৰলি describe that why do we need constitution. So here we go. So the first thing is that for set up a basic law or rules regulation for the country, we need constitution. এখন দেশৰ কাৰণে কিছুমান নিৰ্ধাৰিত নীতি নিয়ম বা মৌলিক আইন ৰচনা কৰিবৰ কাৰণে আমাক সংবিধান লাগে। আৰু মৌলিক আইন বা কিছুমান নিৰ্ধাৰিত নীতি নিয়ম আমাক লাগিবই। কি কাৰণে? সেইবোৰ নহ'লে দেশখন পৰিচালনা কেনেকৈ হ'ব? ইউ জাষ্ট ইমাজিন এ ক্ৰিকেট মেটচ। আমি ক্ৰিকেট মেটচ চাওঁ, ক্ৰিকেট মেটচত কিছুমান নিয়ম থাকে। ছাপ'জ ন' বলৰ নিয়ম থাকে, ফ্ৰী হিটৰ নিয়ম থাকে, ঠিক আছে, ফিল্ডিং ৰেষ্ট্ৰিকশ্যন থাকে ওৱান ডে মেটচত বা T20 মেটচত, তেনেকৈ চব খেলৰে কিছুমান নিয়ম থাকে। ফুটবল খেলৰ তেনেকৈ নিয়ম থাকে, ঠিক আছে। এতিয়া যদি সেই খেলবিলাকৰ একো নিয়মেই নাথাকে বা তেনেকুৱা ধৰণৰ কোনো বেছিক ৰুলছ ৰেগুলেশ্যন নাই, মানে ছেটআপ কৰা নাই, মানে নিয়ম আছে কিন্তু ক'তো ভালদৰে ছেটআপ কৰা নাই, তেতিয়াহ'লে সকলোৱে কি হ'ব? সকলোৱে নিজৰ ধৰণে খেলিব, সকলোৱে নিজৰ মতে ৰুল বনাব। বোলে আজি ইণ্ডিয়াত এই ধৰণে ক্ৰিকেট খেল হৈ আছে, অষ্ট্ৰেলিয়াত বেলেগ ধৰণে ক্ৰিকেট খেল হৈ আছে, কাৰণ কোনো বেছিক ছেটআপ ৰুল ৰেগুলেশ্যন নাই। চ' ইফ দেয়াৰ ইজ ন' কনষ্টিটিউশ্যন, ছেইম কণ্ডিশ্যন হেপেন্স উইথ দ্য কাণ্ট্ৰি। দেশবিলাকতো একেটা ধৰণৰ কণ্ডিশ্যন হ'ব, যদি কোনো বেছিক ছেটআপ, কোনো ৰুল ৰেগুলেশ্যন যদি নাই, সকলোৱে নিজৰ ধৰণে ৰুল ৰেগুলেশ্যন ছেটআপ কৰিব আৰু নিজৰ ধৰণে কাম কৰিব। সকলোৱে নিজৰ ৰুলটো নিজৰ মতে জাষ্টিফাই কৰিব, ঠিক আছে, নিজৰ একশ্যনটো জাষ্টিফাই কৰিব যে আমাৰ মতেতো এইটোৱে চলে। কিন্তু এতিয়া সেইটো কৰিব নোৱাৰে। কি কাৰণে? বিকজ উই হেভ কনষ্টিটিউশ্যন। চ' কনষ্টিটিউশ্যন এটা বেছিক ৰুল আমাক ছেটআপ কৰি দিছে, বেছিক ল' আমাক ছেটআপ কৰি দিছে, তো আমি সেইমতে চলিব লাগিব, আমি তাৰ বাহিৰত যাব নোৱাৰোঁ। চ' ইউ কেনট গ' বিয়ণ্ড ডেট, ঠিক আছে। আমি তাৰ সেই পৰিধিৰ মাজতে আমি যি কৰোঁ যি নকৰোঁ সেই কনষ্টিটিউশ্যনৰ পৰিধিৰ মাজতে কৰিব লাগিব, তাৰ বাহিৰত গৈ আমি কৰিব নোৱাৰোঁ। চ' ইট ইজ অনলি পচিবল ডিউ টু দ্য কনষ্টিটিউশ্যন। ইফ দেৰ ইজ ন' কনষ্টিটিউশ্যন, ইট কেনট বি পচিবল। চ' ডেটছ ৱাই উই নিড কনষ্টিটিউশ্যন। নেক্সট থিং ইজ ডেট কনষ্টিটিউশ্যন স্পেচিফাই দ্য ডিচিশ্যন মেকিং পাৱাৰ। মানে ডিচিশ্যন মেকিং পাৱাৰটো কাৰ ওচৰত থাকিব সেইটো স্পেচিফাই কৰি দিয়ে, মানে ঠিক কৰি দিয়ে কোনে? সংবিধানে। যাৰ কাৰণে আমাৰ মাজত একো দুবিধা, একো কনফিউজনৰ সৃষ্টি নহয়, ঠিক আছে। নহ'লে আমাৰ মাজত কনফিউজন হ'ব যে ডিচিশ্যন মেকিং মানে দেশখনৰ কাৰণে কোনে ডিচিশ্যন ল'ব, আমাৰ মাজত এটা কনফিউজন হ'ব। কিন্তু এতিয়া সংবিধানে ঠিক কৰি দিছে যে কোন পৰ্যায়ত কোন মানুহে ডিচিশ্যন ল'ব। গতিকে
সংবিধানে এইখিনি বস্তু ধুনীয়াকৈ ঠিক কৰি দিছে, যাৰ কাৰণে মোৰ মনত একো কনফিউজন নহয়। যেনেকৈ ধৰি লওক ক্ৰিকেট মেচৰ এতিয়া আম্পায়াৰে ডিচিশ্যন লয় আউট হয় নে নট আউট হয় নে, ঠিক আছে। ফুটবল মেচৰ ৰেফাৰীয়ে ডিচিশ্যন ল'ব এইটো গ'ল হৈছে নে ফাউল হৈছে নে কি হৈছে নে। এতিয়া যদি তেনেকুৱাকৈ কোনো নিৰ্ধাৰণ কৰি নিদিয়ে যে কোনে ডিচিশ্যন ল'ব, ফুটবল মেচখনত খেলি মেলি নহ'ব জানো, কাজিয়া নহ'ব জানো, ক্ৰিকেট মেচখনত কাজিয়া নহ'ব জানো। গতিকে ডিফাইন কৰাটো বহুত দৰকাৰ, স্পেচিফাই কৰি দিয়াটো বহুত দৰকাৰ যে এইজন মানুহে বা এইটো গোটে বা এইখিনি মানুহে ডিচিশ্যন ল'ব। তেনেকৈ কনষ্টিটিউশ্যনে সেইটো স্পেচিফাই কৰি দিয়ে যে কোনখিনি মানুহে ডিচিশ্যন ল'ব পাৰিব, ডিচিশ্যন ল'ব, আৰু কাৰ ওপৰত ল'ব, সেই ডিচিশ্যনটো কেনেকৈ মনা হ'ব, গোটেই বস্তুটো স্পেচিফাই কৰি দিয়ে। চ' সেইটো কাৰণে আমাক কনষ্টিটিউশ্যন লাগে। কনষ্টিটিউশ্যন নহ'লে মানুহৰ মাজত হাই কাজিয়া হ'ব যে ডিচিশ্যন মেকিং পাৱাৰটো কাৰ ওচৰত আছে, কোনে ডিচিশ্যন ল'ব। এতিয়া আমি জানো যে চৰকাৰে ডিচিশ্যন লয়, আমি চৰকাৰ গঠন কৰোঁ, চৰকাৰে ডিচিশ্যন লয়, সেইমতে চৰকাৰে পলিচিবিলাক ইমপ্লিমেণ্ট কৰে। এতিয়া যদি কনষ্টিটিউশ্যনে নাই তেতিয়াহ'লে কোনে কোন পৰ্যায়ত ডিচিশ্যন ল'ব আমি ক'ব নোৱাৰি। এতিয়া আমাৰ লেভেল ৱাইজত ডিচিশ্যন মেকিং পাৱাৰটো ভগাই দিয়া হৈছে। সেইটো কি কাৰণে হৈছে? থ্ৰু দ্য কনষ্টিটিউশ্যন মতে হৈছে। এতিয়া ধৰি লওক পঞ্চায়ত আছে, টাউনৰ কাৰণে মিউনিচিপালিটি আছে, দেন আমাৰ ষ্টেট গভৰ্ণমেণ্ট আছে, তাৰ ওপৰত চেণ্ট্ৰেল গভৰ্ণমেণ্ট আছে, ঠিক আছে। গতিকে সকলোৰে মাজত তেনেকৈ ভগাই দিয়া হৈছে, যাৰ কাৰণে একো কনফিউজন নহয় যে কোনে কোন পৰ্যায়ত ডিচিশ্যন ল'ব। নহ'লে সেইটো এটা কনফিউজন হ'লহেঁতেন যে কোনে কেতিয়া ক'ত ডিচিশ্যন ল'ব, কাৰ কাৰণে ডিচিশ্যন ল'ব। তো মানুহৰ মাজত এটা কেঅছ হ'লহেঁতেন বা কনফিউজন হ'লহেঁতেন যে কোনে কাৰ ডিচিশ্যন শুনিব বা কোনে ডিচিশ্যন ল'ব। চ' সেইটো এতিয়া কোনো ধৰণৰ কনফিউজন নহয়, বিকজ আমাৰ সংবিধান আছে। চ' ডেটছ ৱাই ইউ অলছ' নিড কনষ্টিটিউশ্যন। And another important or another necessity of the constitution is that it defines the political system of the country. দেশখনৰ কেনেকুৱা ধৰণৰ ৰাজনৈতিক ব্যৱস্থা হ'ব সেইটো সংবিধানখনে নিৰ্ধাৰণ কৰে। আৰু সেইটো কি মতে নিৰ্ধাৰণ কৰে সংবিধানখনে? যে জনসাধাৰণে কেনেকুৱা ধৰণৰ ছিষ্টেম বিচাৰিছে তাৰ ওপৰত, যে মেজৰিটি পিপুলে কেনেকুৱা ধৰণৰ ছিষ্টেম এটা বিচাৰিছে, সেইটো বেচিছত সংবিধানে আমাক এটা পলিটিকেল ছিষ্টেম নিৰ্ধাৰণ কৰি দিয়ে, ঠিক আছে। এতিয়া ধৰি লওক ছাপ'জ ছাডেনলি বোলে ইণ্ডিয়াৰ প্ৰাইম মিনিষ্টাৰে ডিক্লেয়াৰ কৰিলে যে এতিয়াৰ পৰা ইণ্ডিয়াত বোলে ডেম'ক্ৰেচি ছিষ্টেম নাই, এতিয়াৰ পৰা তেওঁৱে লাইফ টাইম প্ৰাইম মিনিষ্টাৰ হৈ থাকিব, বা বস্তুটো হেৰিডিটৰী প্ৰচেছত যাব। তেওঁৰ পিছত তেওঁৰ কোনোবা আত্মীয়স্বজন তেওঁৰ মানে প্ৰাইম মিনিষ্টাৰ হ'ব, তাৰপিছত আৰু বেলেগ প্ৰাইম মিনিষ্টাৰ হ'ব, বা তেওঁ এইটো কৰিলে যে আজিৰ পৰা ৰজা ৰাণী শাসন হৈ যাব, মনাৰ্কি ছিষ্টেম আহি যাব। এইবোৰ কৰিব পাৰিবনে? নোৱাৰে। কাৰণ কনষ্টিটিউশ্যনত আমাৰ স্পষ্টভাৱে উল্লেখ আছে যে উই আৰ এ ডেম'ক্ৰেটিক কাণ্ট্ৰি। আমাৰ এখন ডেম'ক্ৰেটিক ছিষ্টেম আছে। তো আমাৰ টাইমত ইলেকশ্যন হ'বই লাগিব, তাৰপিছতে সেই ইলেকশ্যন মতে মেজৰিটি পাৰ্টীয়ে চৰকাৰ গঠন কৰিব, সেইখিনি পূৰা স্পেচিফাই কৰি দিয়া আছে। গতিকে সেইটো তেনেকুৱাকৈ চেঞ্জ কৰি দিব নোৱাৰে। চেঞ্জ কৰিবলৈ হ'লে গোটেই কনষ্টিটিউশ্যনখনে চেঞ্জ কৰিব লাগিব। আকৌ কনষ্টিটিউশ্যন চেঞ্জ কেতিয়া হ'ব? যদি জনসাধাৰণে বিচাৰে ছিষ্টেমটো সলনি কৰিবৰ কাৰণে, তেতিয়াহে কনষ্টিটিউশ্যন চেঞ্জ হ'ব। ফৰ এক্সাম্পল নেপালত প্ৰথমতে মনাৰ্কি আছিলে, ৰাজতন্ত্ৰ আছিলে, তাৰ মানুহে সেইমতে মানি চলিছিলে। কিন্তু পিছত নেপালত প্ৰটেষ্ট হ'ল যে আমাক ৰাজতন্ত্ৰ নালাগে। গতিকে আগতে নেপালৰ কনষ্টিটিউশ্যনত মনাৰ্কি ছিষ্টেমে আছিলে। পিছত যেতিয়া নেপালত প্ৰটেষ্ট হ'ল যে আমাক মনাৰ্কি ছিষ্টেম নালাগে, আমি ডেম'ক্ৰেটিক ছিষ্টেমত যাব বিচাৰোঁ, তো নেপালত প্ৰটেষ্টৰ পৰা হোৱাৰ কাৰণে পিছত ৰাজতন্ত্ৰ তাত উফৰি গ'ল, আৰু শেষত ডেম'ক্ৰেটিক ছিষ্টেম আহি গ'ল, আৰু নেপালত নতুন কনষ্টিটিউশ্যন ফৰ্ম হ'ল, আৰু সেই নতুন কনষ্টিটিউশ্যনে ডেম'ক্ৰেটিক ছিষ্টেমটো এপ্লাই কৰিলে। গতিকে কনষ্টিটিউশ্যনে আমাক ডিফাইন কৰি দিয়ে যে আমাৰ পলিটিকেল ছিষ্টেমটো কেনেকুৱা। আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনে ডিফাইন কৰি দিছে যে আমাৰ পলিটিকেল ছিষ্টেমটো হৈছে কমপ্লিটলি ডেম'ক্ৰেটিক। গতিকে আমাৰ ইয়াত ইলেকশ্যন হয়, আমাৰ ইয়াত কোনো ধৰণৰ হেৰিডিটৰী প্ৰচেছ নাই, ৰজা ৰাণী ব্যৱস্থা নাই, ঠিক আছে। আমি ডেম'ক্ৰেটিকলি মানুহক ইলেক্ট কৰোঁ, সেইমতে চৰকাৰ গঠন হয়, ঠিক আছে। গতিকে কনষ্টিটিউশ্যনে সেইটো বস্তু ডিটাৰমাইন কৰে। গতিকে কোনোবাই মন গ'লে এইটো চেঞ্জ কৰি দিব নোৱাৰে। জনসাধাৰণে বা যিমতে বিচাৰে সেইমতে ছিষ্টেমটো গঢ় দিয়ে কনষ্টিটিউশ্যনে। চ' ইট ডিফাইনছ দ্য পলিটিকেল ছিষ্টেম অফ দ্য কাণ্ট্ৰি। চ' ইট ইজ another necessity of the constitution. Another necessity of the constitution is that it ensures liberty and rights of the citizen. গতিকে দেশত যিবিলাক মানুহ থাকে, যিবিলাক নাগৰিক থাকে, সেই নাগৰিকবিলাকৰ বিভিন্ন অধিকাৰ লগতে স্বাধীনতা সংবিধানখনে সুনিশ্চিত কৰে। So it ensures liberty and the rights of the people. If there is no constitution, then how people aware about their rights, about their liberty? গতিকে মানুহে কেনেকৈ গম পাব যে মোৰ কিখিনি ৰাইটছ আছে, কিমানখিনি মোৰ লিবাৰ্টি আছে? গতিকে মানুহে একো গম নাপাব। বা ধৰি লওক লিবাৰ্টি দিলেও বা অধিকাৰ দিলেও, চৰকাৰে ধৰি লওক লিবাৰ্টি দিলে, ৰাইটছো দিলে, কিন্তু যিহেতু কোনো কনষ্টিটিউশ্যন নাই, আজি কিবা এটা ৰাইটছ দিছে গভৰ্ণমেণ্টে, কাইলৈ সেই ৰাইটছটো আকৌ উঠাই ল'ব পাৰে, ঠিক আছে, বা আকৌ নেক্সট দিনা কৰিব পাৰে তোমালোকৰ একো ৰাইটছ নাই। কিন্তু এতিয়া সেইটো কৰিব নোৱাৰে। কি কাৰণে? বিকজ দেৰ ইজ কনষ্টিটিউশ্যন। কনষ্টিটিউশ্যন থাকিলে সেইটো কৰিব নোৱাৰে, কাৰণ কনষ্টিটিউশ্যনে অলৰেডি মানুহক দি দিছে যে তোমালোকৰ এইখিনি ৰাইটছ আছে, ইউ হেভ দোজ কাইণ্ড অফ ৰাইটছ, দিছ চৰ্ট অফ লিবাৰ্টি, এইখিনি লিবাৰ্টি আছে, এইখিনি ৰাইটছ আছে। কনষ্টিটিউশ্যনে পূৰা ধুনীয়াকৈ আমাক
দি দিছে গতিকে সেইখিনি চৰকাৰে তেনেকৈ মন গ'লে কাঢ়ি নিব নোৱাৰে চ' ইট এনচিয়'ৰ্ছ আৱাৰ লিবাৰ্টি ইট এনচিয়'ৰ্ছ আৱাৰ ৰাইট যাৰ কাৰণে চিটিজেনৰ ডিগনিটিটো মেইনটেইন হৈ থাকে নহ'লে চৰকাৰে যি মন যায় তাকে কৰি থাকিব চৰকাৰে মন গ'লে জনসাধাৰণৰ ওপৰত মানে অত্যাচাৰ কৰিব অ'কে এটা স্বেচ্ছাচাৰী শাসন চলাব কিন্তু সেইটো কৰিব নোৱাৰে কি কাৰণে কাৰণ কনষ্টিটিউশ্যন আছে কনষ্টিটিউশ্যনে আমাক সুনিশ্চিত কৰিছে যে আমাৰ যাতে স্বাধীনতা আমাৰ যাতে অধিকাৰ বৰ্তি থাকে চ' that constitution actually ensures us that government should maintain our liberty, should maintain our rights. So that is another necessity of the constitution. And the most important necessity of the constitution is to create a just society. Now what is just society? Just society means a society with equity. এনেকুৱা এখন সমাজ য'ত সমতা থাকে ঠিক আছে এতিয়া সমতা কেনেদৰে থাকিব যদিহে সমাজত থকা মানুহখিনিয়ে সমান ধৰণৰ অধিকাৰ পাব সমান ধৰণৰ সুবিধা পাব ঠিক আছে এতিয়া সমাজ এখনৰ বেলেগ বেলেগ ধৰণৰ মানুহ বাস কৰে সকলোৰে এলিজিবিলিটি বেলেগ বেলেগ কোৱালিটি বেলেগ বেলেগ তেওঁলোকৰ বেকগ্ৰাউণ্ড বেলেগ বেলেগ ঠিক আছে এতিয়া সকলো মানুহকে আমি এটা লাইনত আমি জাজ কৰিব নোৱাৰোঁ ইউ কেনট জাজ পিপল ফ্ৰম দ্য ছেইম লাইন ঠিক আছে ফৰ এক্সাম্পল ইফ ইউ ডুইং এ কম্পিটিশ্যন এটা কম্পিটিশ্যন পাতিছোঁ আমি প্ৰতিযোগিতা পাতিছোঁ ছাপ'জ পানীত কোনে বেছি ভালকৈ সাঁতুৰিব পাৰে তাৰ কম্পিটিশ্যন পাতিছোঁ আৰু কম্পিটিশ্যন পাতিছোঁ কাৰ মাজত মাছ আছে তাত বান্দৰ আছে ভালুক আছে সাপ আছে শিয়াল আছে বাঘ আছে ঠিক আছে তেতিয়াহ'লে তাত এডভান্টেজ কোনে পাব মাছটোৱে পাব কিন্তু বাকীবোৰৰ কাৰণে সেইটো জাষ্টিফাই হ'বলৈ নহ'ব কাৰণ তেওঁলোকৰ সেইটো কোৱালিটি নাই পানীত সাঁতোৰা ঠিক আছে ঠিক সেনেদৰে গছত উঠা কম্পিটিশ্যন যদি পাতোঁ তাত বোলে বান্দৰ আছে মাছ আছে ভেকুলী আছে আৰু বেলেগ কিবা প্ৰাণী আছে তাত আকৌ এডভান্টেজ কোনে পাব বান্দৰটোৱে পাব কাৰণ সি গছত উঠিয়ে থাকে মাছটো সেইটো কোৱালিটি নাই গতিকে মাছটোৰ ক্ষেত্ৰত সেইটো জাষ্টিফাই নহ'ব গতিকে জাষ্ট ছ'চাইটি মানে কি এনেকুৱা এখন ছ'চাইটি য'ত বস্তুবোৰ সকলোৰে কাৰণে যাতে জাষ্টিফাই হয় তেনেকুৱা ধৰণৰ ছ'চাইটি এখন মেইনটেইন কৰা আৰু সেই ছ'চাইটিক কোনে মেইনটেইন কৰিব পাৰিব সেই ছ'চাইটি মেইনটেইন হ'ব কনষ্টিটিউশ্যনৰ মাধ্যমেৰে চ' উই কেন মেইনটেইন এ জাষ্ট ছ'চাইটি through a constitution. If there is no constitution, it is really impossible to maintain a just society. So, এখন just society মানে এখন সমতাৰে পৰিপূৰ্ণ সমাজ ব্যৱস্থা গঢ়ি তুলিবলৈ হ'লে আমি কি কৰিব লাগিব আমাক সংবিধান লাগিব so this is the another necessity of the constitution so there are lots of point we can discuss as a necessity of the constitution যে আমাক সংবিধান কি কাৰণে লাগে তাৰ বহুত পইণ্ট আমি ডিছকাছ কৰিব পাৰোঁ মই জাষ্ট আজি কেইটামান ইম্পৰ্টেণ্ট পইণ্টহে আলোচনা কৰিলোঁ so I hope you understand these points and if you have any queries any doubts please comment কৰক আৰু কিবা অধিক জানিবলৈ থাকিলে মোক মেইল কৰিব পাৰে sujitsnowal@gmail.com so next part আৰু এটা টপিক লৈ লগ হ'ম thank you